नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुसकल पुलकते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर लोकसभा निर्वाचনৰ পাছত এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে ব্লক জিলা পৰিষদৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব। আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত। নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে ব্লক জিলা পৰিষদৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব। 30 আগষ্টৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়তৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু নতুন পঞ্চায়ত আইনৰ অধীনত হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ। এইবাৰ ঘৰে ঘৰে অৰুণোদয় আঁচনি দিব অসম চৰকাৰে আৰু লগতে ৰাজ্যত নতুনকৈ দিয়া হ'ব 15 লাখ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটৰ বৃহৎ সিদ্ধান্ত। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ কেবিনেটৰ বৃহৎ সিদ্ধান্ত। এইবাৰ ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব অসম চৰকাৰে। ইয়াৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি আৰু এই কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰা হ'ব তালিকা। কোন কোন পৰিয়ালে লাভ কৰিব তাৰ পৰামৰ্শ দিব এই কমিটিয়ে। এই কমিটিয়ে এমাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ আৰু লগতে অজন্তা নেওগ, বিমল বৰা, ৰণোজ পেগু, কেশৱ মহন্ত আৰু ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হ'ব কেবিনেট উপ সমিতি। আৰু ৰেচন কাৰ্ডক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ 15 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেট বৈঠকত। পৰৱৰ্তী খবৰ দিল্লীত NDAৰ চৰকাৰ গঠনত পুনৰ জটিলতা। এইবাৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিচাৰি আকুৰগোজ TDP। বিত্ত মন্ত্ৰালয় নিদিলে চৰকাৰত নাথাকো বুলি ঘোষণা চন্দ্ৰবাবু নাইডুৰ। বিত্তৰ লগতে আৰু 2-3টা গুৰুত্বপূৰ্ণ বিভাগৰ পূৰ্ণ মন্ত্ৰিত্ব দাবী TDPৰ আৰু লগতে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবীটো অটল তেলেগু দেশম। বিশেষ ৰাজ্যৰ মৰ্যাদা নহ'লে অন্ধ্ৰৰ বাবে বিশেষ সাহায্য দাবী চন্দ্ৰবাবু নাইডুৰ আৰু লগতে নীতিশ কুমাৰৰ JDUৰ দাবী কৃষি, গ্ৰামোন্নয়ন, জলশক্তি আদি বিভাগ। দলটোৰ জ্যেষ্ঠ নেতা লালন সিং মন্ত্ৰী হ'ব বুলি কল্পনা। JDUৰ অন্যায় দাবী মানি লোৱা নহ'ব বুলি ঘোষণা BJPৰ। মিত্ৰ দলৰ 4 সাংসদৰ বিপৰীতে এটা মন্ত্ৰীপদৰ প্ৰস্তাৱ BJPৰ আৰু এই মন্ত্ৰীৰ ভাগ বটোৱাৰাক লৈ পিছুৱালে প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণৰ দিন। এতিয়া 8 জুনৰ পৰিৱৰ্তে 9 জুনৰ সন্ধিয়া তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আৰু এইবাৰো ৰাষ্ট্ৰপতি ভৱনতে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ লগতে মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীলৈ বৃহৎ ঘোষণা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 10,000 পৰা 12,500 টকা। কেতিয়া আৰু কেনেকৈ লাভ কৰিব এই ধন চাওঁ আহক। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীলৈ বৃহৎ ঘোষণা। এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব 10,000 পৰা 12,500 টকা। অহা 15 আগষ্টত শুভাৰম্ভণি কৰা হ'ব এই আঁচনিৰ। মাহিলী হিচাপতো এই ধন লাভ কৰিব পাৰে শিক্ষাৰ্থীসকলে। কি পদ্ধতিত এই টকা দিয়া হ'ব তাক লৈ গঠন কৰা হৈছে এটা বিশেষ কমিটি আৰু 7 দিনৰ ভিতৰত এই কমিটিয়ে চৰকাৰক দিব পৰামৰ্শ। নিযুত মইনা আঁচনিৰ অধীনত শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন। সংবাদমেল যোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ দিল্লী যাত্ৰাৰ পূৰ্বে এবাৰ বিমানবন্দৰত প্ৰচণ্ড চৰ খালে
অভিনেত্রী তথা বিজেপির নবনির্বাচিত সাংসদ কঙ্গনা রানাউতে চণ্ডীগড় বিমানবন্দরত CISFৰ মহিলা জোৱানে সোধালে প্ৰচণ্ড চৰ। প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দিল্লী যাত্ৰা সুখৰ নহ'ল কঙ্গনা ৰানাউতৰ। চণ্ডীগড় বিমানবন্দৰতে কঙ্গনাৰ গালত পৰিল মহিলা সুৰক্ষা কৰ্মীৰ প্ৰচণ্ড চৰ। প্ৰাপ্ত খবৰ মতে হিমাচলৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈ সাংসদ হিচাপে নিৰ্বাচিত কঙ্গনাই আজি দিল্লী অভিমুখে যাত্ৰা কৰিছিল আৰু এই যাত্ৰাৰ সময়তে চণ্ডীগড় বিমানবন্দৰৰ সুৰক্ষাত নিয়োজিত এগৰাকী CISF কৰ্মীয়ে নিয়ম মাফিক সিকিউৰিটি চেক কৰে। সেই সময়ত কঙ্গনাই তেওঁৰ মোবাইল ফোনটো এখন ট্ৰেত থবলৈ অস্বীকাৰ কৰাত সুৰক্ষাত নিয়োজিত এগৰাকী মহিলা জোৱানে প্ৰচণ্ড চৰ সোধালে। এই অভিযোগ উত্থাপিত হোৱা CISFৰ জোৱানগৰাকীৰ নাম কুলবিন্দৰ কৌৰ। উল্লেখযোগ্য যে কঙ্গনাই বৃহস্পতিবাৰে বিয়লি 3 বজাত ভিস্তাৰা বিমানৰ জৰিয়তে দিল্লীলৈ উৰা মাৰিছিল। ইফালে আন এক খবৰ মতে CISFৰ জোৱান কুলবিন্দৰ কৌৰ পূৰ্বৰে পৰা কঙ্গনাক লৈ অসন্তুষ্ট হৈ আছিল। কঙ্গনাই মাজে মাজে কৰি অহা বিতৰ্কিত মন্তব্যবোৰ তেওঁৰ সহ্য হোৱা নাছিল। বিশেষকৈ কৃষক আন্দোলনৰ সময়ত কঙ্গনাই এই আন্দোলনৰ বিৰোধিতা কৰি যিবোৰ মন্তব্য কৰিছিল সেই মন্তব্যক লৈ অসন্তুষ্ট হৈ আছিল। সেয়েহে আজি সুযোগ পোৱাত তেওঁ কঙ্গনাৰ গালত এই চৰ সোধালে। উল্লেখযোগ্য যে নৱনিৰ্বাচিত সাংসদ কঙ্গনা ৰানাউত এগৰাকী সফল বলিউড অভিনেত্ৰী। তেওঁ অৰ্জন কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে 5বাৰকৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। পৰৱৰ্তী খবৰ সম্প্ৰসাৰণ কৰা হ'ব অসম মন্ত্ৰীসভাৰ। অহা 15 আগষ্টৰ ভিতৰত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। ৰদবদল হ'ব সম্পূৰ্ণ মন্ত্ৰীসভাৰ। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 24 ঘণ্টাত ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত পুনৰ বৰষুণৰ আগজাননী। 8 জুন পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ ৰাজ্যিক কেবিনেটৰ বৃহৎ সিদ্ধান্ত। এতিয়াৰ পৰা অসমত 13 মেৰ দিনটো অৰ্থাৎ বিৰুবলা ৰাভাৰ মৃত্যুৰ দিনটোত উদযাপন কৰা হ'ব কুসংস্কাৰ বিৰোধী দিৱস হিচাপে। আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক কেবিনেটে। পৰৱৰ্তী খবৰ বলিউড অভিনেত্ৰী তথা নৱনিৰ্বাচিত বিজেপিৰ সাংসদ কঙ্গনা ৰানাউতক চৰ মাৰি এইবাৰ বিপদত পৰিছে CISFৰ এগৰাকী মহিলা জোৱান। CISFৰ মহিলা কনিষ্টবল কুলবিন্দৰ কৌৰক নিলম্বন। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল CISFৰ। চণ্ডীগড় বিমানবন্দৰত সংঘটিত হৈছিল এই ঘটনা। পৰৱৰ্তী খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকলৈ ভাল খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকক অসম চৰকাৰে দিব 1 লাখকৈ টকা। এই সন্দৰ্ভত কেবিনেট বৈঠকত লোৱা হ'ল বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকলৈ ডাঙৰ খবৰ। কেবিনেট বৈঠকত এই সন্দৰ্ভত লোৱা হ'ল বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ হাজাৰ হাজাৰ যুৱকক 1 লাখকৈ টকা দিব অসম চৰকাৰে। ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ 30,000 যুৱকক 1 লাখকৈ টকা দিব অসম চৰকাৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিব চৰকাৰে। প্ৰথম পৰ্যায়ত 30,000 যুৱকক এই ধন দিব অসম চৰকাৰে। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ ঘোষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল লাটমণ্ডল স্বপ্ন মেধি। 10,000 টকা উৎকোচ লওঁতেই পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত। গুৱাহাটীৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এইবাৰ চলিছিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান আৰু এই অভিযান কালত 10,000 টকা উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতেলোতে গ্ৰেপ্তাৰ কৰে এইগৰাকী লাটমণ্ডল স্বপ্ন মেধিক।